My dear student, মনব্ৰিটাক আছামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই পৰিৱেশ আৰু সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ আনন্দৰাম বৰুৱা একাডেমী শিক্ষা সংঘত ইয়াৰ পৰা মই লৈছো প্ৰথম পাঠটো। প্ৰথম পাঠটো কি আছে আমাৰ হিল আৰু মাটি। হিলক ইংৰাজীত কয় ষ্টন আৰু মাটিক কোৱা হয় কি সয়েল। মই এই পাঠটিৰ প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছো, তোমালোকে চাবা আৰু বহি ধুনীয়াকৈ নোট কৰি লিখি ৰাখিবা। আমি আৰম্ভ কৰোঁ। চোৱা কি কৈছে, এটা কাম কৰিবা, তোমালোকে যেতিয়া মোবাইলখন চোৱা তোমালোকে কি কৰিবা, মোবাইলৰ ফুল স্ক্ৰিন কৰি চাবা। তেতিয়া কি হ'ব, কোৱেশ্যনবোৰ চোৱাটো অলপ সুবিধা হ'ব। আৰু মোৰ চেনেলটো লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা। আৰম্ভ কৰোঁ। শিল আৰু মাটি আদৰ্শ প্ৰশ্নমালা। কি কৈছে, পৃথিৱীৰ ভিতৰভাগ জুলীয়া অৱস্থাত আছে কিয়? কি লিখিবা, আমি জানো কি যে আমাৰ পৃথিৱীৰ ভিতৰভাগ কি আছে, বৰ গৰম আছে, কি আছে, উত্তাপ আছে। সেইকাৰণে কি হয়, আমাৰ পৃথিৱীখন কি সদায় কি আছে, আমাৰ ভিতৰভাগ কি জুলীয়া অৱস্থাত আছে। এনে লিখিবা কি, পৃথিৱীৰ ভিতৰভাগ বৰ তপত, তপত মানে কি গৰম, পৃথিৱীৰ ভিতৰভাগ বৰ তপত, সেয়ে ই জুলীয়া অৱস্থাত আছে। 2 নম্বৰ চোৱা, শিল কেই প্ৰকাৰ আৰু কি কি? আমি জানো কি বুজে, গঠন অনুসৰি আৰু কি উৎপত্তি মানে কি, যেনেকৈ সৃষ্টি হৈছে, কি সৃষ্টি আৰু কি গঠন অনুসৰি আমি শিল সাধাৰণতে কি 3টা ভাগত কি ভগাব পাৰি। লিখিবা এনেকে যে কি গঠন আৰু উৎপত্তি অনুসৰি শিল 3 প্ৰকাৰ। কি কি? নাম্বাৰ 1 আগ্নেয় শিল, নাম্বাৰ 2 গেদীয় শিল, নাম্বাৰ 2 ৰূপান্তৰিত শিল। নেক্সট চোৱা, মই লিখি দিছো, কৈছে কি লাভা কাক বোলে? মনত ৰাখিবা যে আমাৰ পৃথিৱীখনৰ চাৰিওফালে কি আছে, এটা আৱৰণ আছে, এটা কি আছে, তৰপ আছে, ইয়াক খোলা বুলি কোৱা হয়। আৰু সেই খোলাটো কি, খোলাটো বহুত টান, কিন্তু কিছুমান সেই দুৰ্বল, সেই খোলাটোৰ মাজতেই কিছুমান জাগা কি আছে, দুৰ্বল আছে। সেই দুৰ্বল অংশৰ মাজেৰে যদি কোনো গলিত পদাৰ্থ বাহিৰলৈ ওলাই আহে, তাক কি বুলি কোৱা হয়, লাভা বুলি কোৱা হ'ব। কেনেকৈ লিখিবা, যে কি পৃথিৱীৰ টান খোলাটোত থকা কিছুমান দুৰ্বল অংশৰে গলিত অৱস্থাত থকা পদাৰ্থবোৰ বিভিন্ন কাৰণত কি আহে, ওলাই আহে, এইবোৰক লাভা বোলে। কি পৃথিৱীৰ টান খোলাটোত থকা কিছুমান দুৰ্বল অংশৰে গলিত অৱস্থাত মানে কি জুলীয়া অৱস্থাত থকা পদাৰ্থবোৰ বিভিন্ন কাৰণত ওলাই আহে, এইবোৰক কি বুলি কোৱা হ'ব, লাভা বুলি কোৱা হ'ব। নেক্সট, আগ্নেয় শিল কাক বোলে? এবিধ আগ্নেয় শিলৰ উদাহৰণ দিয়া। কি লিখিবা, কি পৃথিৱীৰ উপৰি ভাগত থকা লাভাবোৰ গোট মাৰি টান হৈ শিল হৈ পৰে, এনেদৰে সৃষ্টি হোৱা শিলক আগ্নেয় শিল বোলে। যেনে লিখিবা, গ্ৰেনাইট এবিধ আগ্নেয় শিল। মনত ৰাখিবা কি গ্ৰেনাইট কি শিল, এবিধ আগ্নেয় শিল। নেক্সট চোৱা 5 নম্বৰ, আগ্নেয়গিৰি কাক বোলে? কি লিখিবা, লাভাবোৰ ওলাই আহি ফাটটোৰ চাৰিওফালে গোট মাৰি এখন পাহাৰৰ ৰূপ লয়, ইয়াক আগ্নেয়গিৰি বোলে। 6 নম্বৰ, গেদীয় শিল কাক বোলে? দুবিধ গেদীয় শিলৰ উদাহৰণ দিয়া। কি লিখিবা, গেদীয় মানে কি বোকাৰ নিচিনা, কি বৰষুণৰ বতৰত পাহাৰ পৰ্বতৰ পৰা পানী বৈ আহি ক্ৰমে নদী আৰু সাগৰত জমা হয়। এই পানীৰ লগত বিভিন্ন গছ গছনি, শিলৰ টুকুৰা, মৃত জীৱ জন্তু আদিও জমা হয়। এইবোৰ শ শ বছৰ ধৰি জমা হৈ থাকিলে তলৰ তৰপবোৰ হেঁচাৰ সন্মুখীন হৈ কঠিন শিল হৈ
কঠিন শিল হৈ পৰে এনে শিলক গেদীয় শিল বুলি কোৱা হয়। যেনে চূণশিল, বালিশিল আদি গেদীয় শিল। মনত ৰাখিবা, যদি কয় যে গেদীয় শিলৰ দুটা উদাহৰণ দিয়া, কি লিখিবা? বোলে চূণশিল আৰু কি বালিশিল। 7 নম্বৰ চোৱা কি কৈছে, ৰূপান্তৰিত শিল কাক বোলে? দুবিধ ৰূপান্তৰিত শিলৰ উদাহৰণ দিয়া। লিখিবা কি, ভূমিকম্প বা আন কোনো কাৰণত কেতিয়াবা শিল পৃথিৱীৰ ভিতৰলৈ সোমাই যায়। পৃথিৱীৰ ভিতৰত এই শিলবোৰ প্ৰচণ্ড চাপ আৰু তাপৰ সন্মুখীন হয়, ফলত নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বুলি কোৱা হয়। যেনে স্লেট, মাৰ্বল এইবিলাক কি ৰূপান্তৰিত শিল। 8 নম্বৰ, মাটিৰ উপাদান কেইটা আৰু কি কি? আমি জানো কি যে মাটিৰ প্ৰধান উপাদান কেইটা? দুটা। কি বোলে? সৰু শিল-বালি আৰু বোকাৰ কণিকা। 2 নম্বৰ, জীৱ-জন্তু, গছ-গছনিৰ মৰা পচা অংশ, ইয়াক কি বুলি কোৱা হয়? আমাক হিউমাছ বুলিও কোৱা হয়। তেনেহ'লে আমাৰ মাটিৰ উপাদান কেইটা? দুটা। কি কি বোলে? সৰু শিল-বালি আৰু বোকাৰ কণিকা। আৰু 2 নম্বৰ কি লিখিবা? জীৱ-জন্তু, গছ-গছনিৰ মৰা পচা অংশ। 9 নম্বৰ, মাটিৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা। কি লিখিবা? বালি বা ধূলি কণিকাৰ লগত জীৱ-জন্তু, গছ-বনৰ মৰা পচা অংশ লগ লাগি মাটিৰ সৃষ্টি হয়। মাটি কেই প্ৰকাৰ আৰু কি কি? লিখিবা। মাটি 3 প্ৰকাৰ, সেইবোৰ হ'ল বালিয়া মাটি, বোকা মাটি, 3 নম্বৰ লিখিবা সাৰুৱা মাটি বা দমোজা মাটি। মাটিৰ ক্ষয় ভৱন কিয় ঘটে বুজাই লিখা। ক্ষয় ভৱন মানে কি? কমি যায়, লাহে লাহে মাটি কি কমি যায়, মানে ক্ষয় হয়। কেনেকে লিখিবা? কি মাটিৰ ক্ষয় ভৱন প্ৰধানকৈ 2টা কাৰকৰ দ্বাৰা ঘটে। মুকলি ঠাইৰ ওপৰৰ তৰফটো বতাহে উৰুৱাই লৈ যায়। এনেদৰে মাটিৰ ক্ষয় ভৱন ঘটে। বৰষুণৰ পানী মাটিৰ ওপৰেৰে বৈ গ'লে মাটি উঠুৱাই নিয়ে, ফলত মাটিৰ ক্ষয় ভৱন হয়। বানপানীৰ সময়ত নদীয়ে কাষৰ মাটি খহাই লৈ যায়। এনেদৰে মাটিৰ ক্ষয় ভৱন হয়। তাৰমানে কি বুজিলো তেনেহ'লে? যে যদি মাটি যদি মুকলিকৈ থাকে, তোমালোকে চাবাচোন, যেতিয়া তোমাৰ পচোৱা বতাহ বয় পশ্চিম ফালৰ পৰা, কি হয় তেতিয়া কি মাটি সাধাৰণতে কি উৰুৱাই লৈ যায়। যদি মাটি উৰুৱাই লৈ যায় কি হ'ব? মাটি ক্ষয় হ'ব, কমি যাব। নেক্সট, যদি তোমাৰ বৰষুণৰ পানী হয়, বৰষুণৰ পানী হ'লে কি হ'ব? সেই ঠাইৰ মাটি কি লাহে লাহে তলফালে খহি আহিব, কমি আহিব। তেতিয়াও কি হয়? মাটি ক্ষয় হয়। আৰু নেক্সট কি হয়? যেতিয়া বানপানী হ'ব, চাবাচোন, নৈৰ কোবাল হতে কি কৰে? নৈৰ পাৰৰ যিবিলাক মাটি আছে সেইবিলাক কি খহাই লৈ যায়। তেতিয়াও কি হয়? মাটি ক্ষয় হয় বা ক্ষয় ভৱন হয়। এনেদৰে কি হয়? মাটিৰ ক্ষয় বা ক্ষয় ভৱন হয়। লাষ্ট চোৱা 12 নম্বৰ কি কৈছে? কি খালী ঠাই পূৰ কৰা। মই কেৱল এনচাৰ লিখি দিছো যে পৃথিৱীৰ পৃষ্ঠভাগৰ কোমল তৰফটো কি বুলি কোৱা হ'ব? মাটি বুলি কোৱা হ'ব। মাটি বোলে। খ নম্বৰ, মাটিৰ এটা প্ৰধান উপাদান জীৱ-জন্তু, গছ-গছনিৰ মৰা পচা অংশ, ইয়াক ঢেঁচ বোলে। ইয়াক কি বোলে? ইয়াক হিউমাছ বোলে। গ নম্বৰ, বালিয়া মাটিত বোকা কণিকা কি থাকে? কম থাকে। ঘ নম্বৰ, মাজে মাজে আগ্নেয়গিৰিবোৰেদি লাভা ওলাই থাকে। লাভা লিখিবা। আৰু কি কৈছে একেবাৰে শেষত? শুদ্ধ নে অশুদ্ধ লিখা। চূণশিল এবিধ ৰূপান্তৰিত শিল। এইটো কি? অশুদ্ধ হ'ব। মাটিৰ প্ৰধান উপাদান 2টা। শুদ্ধ। মাটিত বায়ু মিহলি হৈ থাকে। শুদ্ধ। মাটিত কি থাকে? বায়ু থাকে। ৰ'দৰ তাপত শিলৰ আয়তন কমে। আমি জানো কি? ৰ'দৰ তাপত শিলৰ আয়তন কি বাঢ়ে। কি হ'ব? এইটো অশুদ্ধ হ'ব। বালিয়া মাটিত কি বোলে? বালিয়া মাটিত পলসুৱা মাটিতকৈ তুলনামূলকভাৱে খেতি ভাল হয়। এইটো মিছা কথা, অশুদ্ধ হ'ব। আমি জানো কি বোলে?
বালিয়া মাটিতকৈ পলসুৱা মাটিত কি হয় খেতি বাতি ভাল হয়। চ' এইখিনি আছিল প্ৰথম চেপ্টাৰ। বাকী চেপ্টাৰবিলাক তোমালোকক মই আপলোড কৰিছোঁ ইতিমধ্যে, তোমালোকে চাই থাকিবা। আৰু মোৰ চেনেল মইনগুৰি টেক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা। থেংক ইউ।